মুখ্যমন্ত্ৰীকো ভয় নকৰে চৰৰ একাংশ মাতব্বৰে চৰাঞ্চলত অব্যাহত মাতব্বৰৰ দপদপনি মাতব্বৰক চৰৰ মাটিৰ বিনিময়ত দিব লাগে গুণ্ডা টেক্স মূৰৰ ঘাম মাটিত পেলাই অতি কষ্টৰে নিজৰ পৰিয়াল পোহপাল দিয়া এই কৃষকসকলক এবাৰ লক্ষ্য কৰক মাতব্বৰৰ নিৰ্দেশত তেওঁলোকে কষ্টৰে কৰা মৰাপাত ধান আদিৰ খেতি কাটি তহিলং কৰিছে কাৰণ তেওঁলোকে মাতব্বৰক দিয়া নাই গুণ্ডা টেক্স মাতব্বৰৰ অত্যাচাৰত নিজৰ বাসস্থান এৰিবলৈ বাধ্য হোৱাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে মৰিগাঁৱৰ চিতলমাৰীৰ চৰৰ প্ৰায় ১/২ শতাধিক পৰিয়ালৰ অভিযোগ অনুসৰি বিগত ৫ বছৰ ধৰি প্ৰায় ৩২টা পৰিয়ালে বসবাস কৰি থকা চিতলমাৰী চৰত একাংশ মাতব্বৰে নিজৰ খেয়াল খুচিমতে চলাই গৈছে মাতব্বৰ ৰাজ অব্যাহত ৰাখিছে নিৰীহ লোকৰ পৰা ধন লোৱাৰ চেষ্টা এইবাৰো ৩২টা পৰিয়ালক মাতব্বৰে ১৪-১৫ হাজাৰকৈ টকা দাবী কৰাৰ গুৰুতৰ অভিযোগ এইটো মাটিটো আমি কিনিছিলো ২০২০ত এটো মাটি কিনিছিল এতিয়া ঘৰ চৰ আছিল না মাটিটো কাৰ পৰা কিনিছিল মাটিটো কিনিছিল এটো ৰৈচুদ্দি আৰু নছৰ ৰেজুদ্দি হিয়তৰ মাটি নেকি হিয়তৰ মাটি হিয়তৰ কৈছে হিয়তৰ মাটি হিয়তৰ চৰৰ মাটি হিয়তৰ কেনেকৈ হয় হেতু মই নাজানো কিয়তৰ হেতু মাদৰ মানুহ গুণ্ডা মানুহ হেতু দখল কৰিলে হিয়তৰি হয় এটো তো আমি তো এটো দখল কৰা নাই মই কিনি লৈছো মোৰ হাতত ইমান পইচা নাই ৰাজৰ পৰা টকা ললো লৈ কিনি এই তিনজনৰ হাতত দিলো ৰেজুদ্দি নিছিলে নছৰ নিছিলে আৰু ৰৈচুদ্দি নিছিলে এতিয়া কিয় কাটি দিছে ফসলবিলাক এতিয়া আৰু পইচা খুজি আছে আৰু পইচা দিবলে কিমান কে দিব লাগে এতিয়া কৈ আছে বিঘা ১৫,০০০ দিব লাগে কি ঘৰ মানুহে দিব লাগে এটো ৩০ ঘৰ মানুহ ৩০ ঘৰ মানুহে ১৫,০০০ কে দিব লাগে ১৫,০০০ কৈ নহলে কি থাকিব নোৱাৰে নহলে এতে খেদি দিব আৰু শিক্ষক থাকিব আৰু মানুহ এতিয়া ক'ত যাব কলৈ যাব ই মানুহ নাই এজন কিয় খেদি দিয়ে কিয় খেদি গোটে গুণ্ডাগিৰি টেক্স মাটিৰ পইচা নিদিলে আৰু হি খেদি দিব আৰু হি মাটিটো লৈ কিনে গোটে বেলেগ জায়গাত বিক্ৰী কৰি দিব বেলেগ মানুহ হাতত এতিয়া আমাৰ গাঁৱত মানুহ দুটা নছৰে কিনিছে নেকি নছৰে কিনা নাই মই কিনিছিলে আৰু এইটো নছৰৰ পৰা ৰেজুদ্দিৰ পৰা আৰু এইটো ৰৈচুদ্দিৰ পৰা মই তিনজনৰ পৰা চৰটো কিনিছিলে মই কিনি আমি ৰাইজৰ পৰা টকা কিমান টোটাল কিমান টকা দি কিনিছিলে ৩ লাখ ৩ লাখ টকা এতিয়া আকৌ কিমান দিব লাগে এতিয়া আকৌ ৩০ ঘৰ এতিয়া ৩ লাখ দিব লাগে আৰু 3 লাখৰ ওপৰত দিব লাগে ৪.৫ নহলে ইয়াত থাকিব নেকি নহলে নিদিব আৰু এইটো খেতিৰ পইচা দুবাৰ দিলে আগতে দুবাৰ দিছে আগতে দুবাৰ দিলে একবাৰ দিলে ১২,০০০ আৰু একবাৰ ৪,০০০ এতিয়া বানপানী হৈছে লৰাখন মাতাৰিত উঠিছে বানপানীৰ কাৰণে আৰু পিছতে ঘৰত আহিছে আহি পেলাই দেখে কলগছ পুৰা কাটিছে মৰাপাত কাটিছে কাটি কিনি ইয়াত সি সুধিছে যে কেনে কাটিছে নুৰ ইছলামে নুৰ হুছেইন আৰু নুৰ জামাল কৈ আছে বিঘা পাছে ১৪,০০০ ওলাবি নহলে এৰি দে মানে আৰু ১৪,০০০ কে দিব আৰু ১৪,০০০ কি বলে গুণ্ডা টেক্স নেকি গুণ্ডা টেক্স নহলে আপোনাৰ চৰত থাকিব নেকি নিদে কি আপোনাক দুখীয়া মানুহ ক'ত যাম আমি আমাৰ মাটি বাৰী নাই এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যি সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাতব্বৰ ৰাজ বন্ধ কৰাৰ নিৰ্দেশ দিছে ঠিক তেনে সময়তেই মাতব্বৰৰ ভয়ত একাংশ কৃষকে ঘৰ এৰিবলগীয়া পৰিস্থিতিয়ে চৌদিশে চাঞ্চল্যৰ সৃষ্টি কৰিছে মুখ্যমন্ত্ৰীক বুঢ়া আঙুলি দেখুৱাই আৰু কিমান দিনলৈ মাতব্বৰে অব্যাহত ৰাখিব মাতব্বৰ ৰাজ এইসকল মাতব্বৰৰ বিৰুদ্ধে প্ৰশাসনে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে মৈৰাবাৰীৰ পৰা ইমৰান খানৰ ৰিপৰ্ট অসম লাইভ 24